তাৰমানে কি আমাৰ আজি কালি তাৰমানে গধূলি আমি গাড়ীটো ভেৰাভিটাৰ পৰা আহি আছোঁ, আহি কিনে 6টা বজাত আমি চাৰ্চত বহি কিনে বস্তুটো ঘৰতে থৈছোঁ। আৰু ৰাতি আপোনাৰ 3টামান বজাত আমি পেচাব কৰিব উঠিছোঁ। উঠাৰ পিছত আমি গাড়ীটো চাইছোঁ আছে, আমাৰ গাড়ীটো চাৰ্জ হৈ আছে। তাৰপিছত আমি আকৌ ৰিটাৰ্ণ যাই পেলাই বিছনাত হৈছোঁ, টোপনি মাৰছোঁ। আমাৰ তাৰমানে তিৰিটো পুৱাই উঠছে, উঠাৰ পিছত কৈছে যে ঘৰত গাড়ী নাই, তে আমাৰ ঘৰৰ মূৰ্তাটাই কিবা ভাড়াত গৈছে নেকি চাইছে। আমিতো বিছনাতে আছোঁ। তাৰপিছত চাইছে গাড়ীটো নাই, ময়ো কৈছোঁ উঠলোঁ। তাৰপিছত চাইছোঁ যে গাড়ীটো নাই আমাৰ। এইটোৱেই হ'ল আমাৰ কথা। তাৰমানে আপোনাৰ 3টা বজাতো আমি গাড়ীটো চাইছোঁ, তাৰপিছত আমাৰ গাড়ীটো নাই ঘৰৰ পৰাই। গাড়ীটো ঘৰতে থৈছিলোঁ, ঘৰৰ ভিতৰত আছিল, সন্মুখত বেৰাটো নাই, খালি এনাহান ঘৰতে আছে গাড়ীটো। সেইটো এটা আমি সন্দেহযুক্ত কাৰোবাৰ কৰা নাই। এতিয়া সদায় বেলেগৰ লগত আমি চলি ফিৰি আছোঁ, আপোনাৰ ড্ৰাইভাৰবিলাকো আছে, চব মানুহৰ লগত চলি আছোঁ, কিন্তু এনাহান সন্দেহ আমাৰ নাই। এজাহাৰটো দিছোঁ আমি থানাত, কয়াকুছি থানাত। যিজনে লৈছে তেওঁ কি আপোনাক গম পোৱা নাই বস্তুটো। যিজনে পিলপিলটো আপোনাক চুৰি কৰিছে তেওঁ কি ক'ব আপুনি? আমাৰ তাৰমানে এইটো বস্তুটো লাগে, তদন্ত কৰিব লাগে। আমি নিউজ লাভৰ পৰা কৈছোঁ, তাৰমানে বস্তুটো যাতে আমি বস্তুটো পাওঁ, এইটোৱে আমাৰ আশা। এনে আপুনি কি কৰে? এনে এতিয়াতো পিলপিলি চলাই আছোঁ, নাপালি। মোৰ গাঁৱৰে জোনাপালি, তোৰ এখন পিলপিলি আছিল, পিলপিলি চলাই কিনে খায়। আজি ৰাতিপুৱা আপোনাৰ 3টামান বজাৰ পৰা পিলপিলিখন মানে ঘৰৰ পৰা হেৰাইছে। তাতে আমি কয়াকুছি থানাত এজাহাৰ দিছোঁ। এজাহাৰ দিয়াৰ পিছত ছাৰে কৈছে যে যাওক আমি এইটো তদন্ত কৰোঁ, তদন্ত কৰিব। এইটো প্ৰশাসনৰ ওচৰত এইটো আবেদন যে আমাৰ এইটো উচিত তদন্ত কৰি দুখীয়া মানুহ পিলপিলিটো ওলাই দিব লাগে। এইটো আমাৰ কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ মানে অনুৰোধ। আৰু দ্বিতীয় কথা হ'ল, যিখিনি চুৰিকাণ্ড হৈ আছে আজি ইয়াতে হৈছে, আৰু অলপ কেইদিন আগত আমাৰ গাঁৱৰ আৰু এটা হৈছিল এই পিলপিলি চুৰি, যিখন আমাৰ ড্ৰাগছৰ উৎপাত। যিখিনি মানুহে নিচাগ্ৰস্ত হৈ আছে, এইবিলাকে আমাৰ বেছিভাগ খণ্ড এইবিলাকে ড্ৰাগছ খাই খোৱাৰ পইচা যেতিয়া নাথাকে তেতিয়া চুৰিটো কৰে। সেইকাৰণে এইটোৰ ওপৰতো অলপ তদন্ত কৰিব লাগে, এইটোৰ ওপৰতো আমাৰ প্ৰশাসনে অলপ নজৰ ৰাখিব লাগে। এই গাঁওখনৰ নাম হ'ল কপহৰটাৰী। এইটো পৰিয়াল মানে এনেকুৱাকৈ চলে, আগত শ্বিলং কাম চাম কৰি খাইছিল, এতিয়া আমাৰ কয়লাৰ কামটো বন্ধ। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে হাজিৰা কৰিবও নোৱাৰে। বেমাৰী মানুহ, এনে ডায়েবেটিছ আছে, সেইকাৰণে এখন পিলপিলি কিনিছে। পিলপিলিৰ ওপৰতে ভিত্তি কৰি ল'ৰা ছোৱালীক পোহপাল দি আছে। এইটো মানে আৰু কি ক'ম, ইয়াত বহুত দুখীয়া মানুহ, সেইকাৰণে এইটো সকলোৰে ওচৰত অনুৰোধ। আৰু যদি কোনোবা যদি লৈছে ভালে ভালে দিলেও মানে আমাৰ কোনো এইটো নহয়, এইটো মানে অনুৰোধ, তাৰো ওচৰতে আমাৰ অনুৰোধ। ইয়াৰ পূৰ্বেও ইয়াৰ ঘৰত সোণৰ অলংকাৰ লৈ গৈছিল, কিবা কিনি পুলিচে দিছে, মানে পুলিচে ধৰি আনিছিল, পুলিচে ধৰি আনি ঘূৰাই দিছে বস্তুটো। আৰু আজি এইটো 1 মাহ হোৱা নাই, 1 মাহ আগত এনেকুৱা এটা চুৰিকাণ্ড হৈছিল, আজিও আকৌ তেনেকুৱা এটা চুৰিকাণ্ড হ'ল। এইটোৰ ওপৰত অলপ নজৰদাৰি ৰাখিব লাগে আমাৰ প্ৰশাসনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।